মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। আসাম পুলিচৰ এটা ভাল খবৰ আহি গৈছে। প্ৰথমতে যিখিনি পোষ্ট আহিছিলে আসাম পুলিচৰ 2300মান পোষ্ট আহিছিলে, সেই পোষ্টসমূহত কি হৈছিলে, এজ লিমিটটো আছিলে 18 পৰা 25 বছৰ, মানে সকলোৱে এপ্লাই কৰিব নোৱাৰিছিলে। কিন্তু কালি এটা আকৌ নটিফিকেশ্যন আহিছে য'ত ফায়াৰমেন, ফৰেষ্ট গাৰ্ড আৰু গেট 4ৰ বহুত কিছুমান পোষ্ট এড হৈছে, যিখিনি পোষ্টত এজ লিমিট হৈছে 18 পৰা 40 বছৰ। গতিকে ভিডিঅ'টোত মই সকলো ডিছকাছ কৰিম, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব। আগৰ পোষ্টখিনি আছিলে এইখিনি, আসাম পুলিচ কনষ্টেবল আছিলে, APRO আছিলে। এতিয়া এটা আহিছে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত। ফায়াৰমেন আছে 337, ড্ৰাইভাৰ আছে 90, ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ আছে 41, ষ্টেচন অফিচাৰ আছে 6, চাফাই কৰ্মচাৰী আছে 5, স্কোৱাড কমাণ্ডাৰ আছে 5, ড্ৰাইভাৰ অপাৰেটৰ আছে 4, ছাব অফিচাৰ আছে 1জন। ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্ট গাৰ্ড আহি গৈছে 504, 504টা, AFPF কনষ্টেবল আছে 405, ফৰেষ্ট গাৰ্ড আছে 211, ড্ৰাইভাৰ আছে 106, গেম ৱাটচাৰ আছে 74, ড্ৰাইভাৰ কনষ্টেবল আছে 7। আসাম কামাণ্ডো বেটেলিয়ন এইখিনিতো আগৰে আছিলে। আৰু এটা পোষ্ট আহিছে DGCD এণ্ড CGHG। ইয়াতে কনষ্টেবল গ্ৰেড 3 আছে 733টা পোষ্ট, কুকত আছে 27, বাৰ্বাৰ আছে 12, ৱাটাৰ কেৰিয়াৰ আছে 11, বেণ্ডমেন আছে 11, কোবলাৰ আছে 11, ধোবী আছে 8, চাফাই কৰ্মচাৰী আছে 8, টেইলৰ আছে 2, ড্ৰেচাৰ আছে 2, বাগলাৰ আছে 2। ইয়াৰ পিছত আহিলে প্ৰিজন ডিপাৰ্টমেণ্টত জেইল ৱাৰ্ডাৰ আছে 138, এছিষ্টেণ্ট জেইলৰ আছে 39, ফাৰ্মাচিষ্ট আছে 8, নাৰ্ছ আছে 2, ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ আছে 1, ক্ৰাফ্ট হেল্পাৰ আছে 1, য়োগা ইনষ্ট্ৰাক্টৰ আছে 1, য়োগা ইনষ্ট্ৰাক্টৰিষ্ট আছে 1। টোটেল এতিয়া পোষ্ট হৈছেগৈ 5734টা। এইখিনিৰ এজ লিমিটখিনি অলপ বেছি হয়, গতিকে আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ আহিছে। এতিয়া চাই লওঁচোন এজ লিমিটখিনি কেনেধৰণৰ দিছে। কনষ্টেবল ABUB এইটোতো আগৰে আছিলে, ড্ৰাইভাৰ কনষ্টেবল এইখিনিও আগৰ আছিলে। এতিয়া হৈছে ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট। এতিয়া চাওক ইহঁতৰ এজ লিমিটটো হৈছে 18 to 40। এজন 1 জানুৱাৰী 2026। এইটো আমাৰ CM ছাৰে বহুত ভাল কাম কৰিছে। আপুনি যদি 1 জানুৱাৰী 1986, 1 জানুৱাৰী 1986ত জন্ম হৈছে, তেতিয়াও এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব। ছাব ইনস্পেক্টৰ এইটোতো আগৰে আছিলে, ষ্টেচন অফিচাৰ এইটো আগৰে আছিলে। এইটো চাওক এছিষ্টেণ্ট জেইলৰ, এইটোতো বয়স কিমান কৰিছে, 21ৰ পৰা 40 কৰি দিছে। গতিকে 1 জানুৱাৰী 1986ৰ পৰা এপ্লাই কৰিব পাৰিব। ছাব ইনস্পেক্টৰ কামাণ্ডো এইটো আগৰে আছিলে, কনষ্টেবল ABUB বেটেলিয়ন এইটো আগৰ আছিলে। চাফাই কৰ্মচাৰী যিটো নতুন দিছে এইটো চাওক, এজ লিমিট কৰি দিছে 18 to 40 years। এইটো 1 জানুৱাৰী 1986ৰ পৰা এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে জেইল ৱাৰ্ডাৰ, জেইল ৱাৰ্ডাৰো একেই 18 to 40 কৰি দিছে। এইটো চাওক কনষ্টেবল গ্ৰেড 3, মেন নেম, বাগলাৰ, ফৰেষ্ট গাৰ্ড 1, গেম ৱাটচাৰ, ফৰেষ্ট গাৰ্ড, এই সকলোখিনি 18 to 40 years। AFPF কনষ্টেবল, ফায়াৰ ইমাৰ্জেঞ্চি, ফায়াৰ ৰেস্কিউৱাৰ, বোটমেন এইখিনিৰ এজ হ'ব 18 to 25। এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব যিখিনি এলিজিবল হৈ যাব। ইয়াৰ পিছত আছে গেট 4 ইন আসাম কামাণ্ডো বেটেলিয়ন। এইটোতো এজ হ'ব 18 to 25, এইটোতো আগৰে হয়। আকৌ চাওক গ্ৰেড 4 ইন আসাম পুলিচ, FES, DGCD, CGHG এইটোতো এজ কৰি দিছে 18 to 40 years। গতিকে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ। যোনে 1 জানুৱাৰী 1986ৰ পিছত জন্ম বা 1 জানুৱাৰী 1986ত জন্ম, তেওঁলোকে এলিজিবল হ'ব বহুত পোষ্টৰ কাৰণে। এতিয়া নতুনকৈ এপ্লাই কৰক, সকলোৱে জোচত ৰানিং কৰক, চেষ্টা কৰক, বহুত ভাল হ'ব। এপ্লাই লাষ্ট ডেটটো হৈছে 22 ফেব্ৰুৱাৰীলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে HSLCৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যনলৈকে ছায়েন্সৰ সকলোখিনি। গতিকে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব, তাতে ক্লিক কৰি এপ্লাই কৰিব পাৰিব। ধন্যবাদ।